অসমৰ কামৰূপ জিলাৰ দখলা কলনীৰ বাসিন্দাসকলে দশক ধৰি বিশুদ্ধ খোৱা পানীৰ ভয়াৱহ সমস্যাৰ সৈতে যুঁজি আহিছে। বিভিন্ন প্ৰতিশ্ৰুতি আৰু চৰকাৰী আঁচনিৰ মাজতো গাঁওখনত এতিয়াও উপযুক্ত খোৱা পানী যোগান ব্যৱস্থাৰ অভাৱে দেখা দি আহিছে। আনকি এই গাঁওখনত বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে বহু মানুহ অসুস্থ হোৱা বুলিও জানিব পৰা গৈছে। প্ৰতি বছৰে বাৰিষা অন্ত পৰাৰ পিছত গাঁওখনে খোৱা পানীৰ এক বৃহৎ সংকটৰ সন্মুখীন হয়। গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত দখলা কলনী পলাশবাৰী সমষ্টিৰ অধীনত পৰে আৰু ইয়াত প্ৰায় ৩০০ পৰিয়ালৰ বাসস্থান আছে আৰু লগতে প্ৰায় ১২০০ জন লোক বাস কৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ওচৰতে অৱস্থিত এই গাঁওখনত কোনো পাইপযুক্ত পানীৰ সংযোগ উপলব্ধ নোহোৱাৰ বাবে গাঁৱৰ লোকসকলে মাত্ৰ ৩টা কুঁৱাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয় আৰু খৰালি মাহত কুঁৱাৰ পানী শুকাই যোৱাৰ ফলত গাঁৱৰ মানুহৰ পানীৰ অভাৱ হয় আৰু সেইবাবে এই গাঁৱৰ মানুহে ব্ৰহ্মপুত্ৰ নদীৰ পানী খাবলৈ আৰু অন্যান্য কামত ব্যৱহাৰ কৰিবলগীয়া হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে তেওঁলোকে ৩০ বছৰতকৈ অধিক সময় ধৰি পানীৰ অভাৱত ভুগি আহিছে। বিগত এজিপি চৰকাৰৰ কাৰ্যকালৰ সময়ত নিৰ্মাণ কৰা ৩টা কুঁৱা আৰু নদীৰ পানীয়ে হৈছে তেওঁলোকৰ গাঁওখনৰ মানুহবিলাকৰ একমাত্ৰ উপায়, যিয়ে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে। বিশেষকৈ খৰালিৰ সময়ত পানীৰ নাটনি হয় আৰু আন কল্যাণমূলক আঁচনিৰ পৰাও বাদ পৰাৰ কথা তেওঁলোকে অভিযোগ কৰে। লগতে স্থানীয় লোকসকলে কয় যে জনস্বাস্থ্য বিভাগটোৱে এই অঞ্চলটো পৰিদৰ্শন কৰাৰ পিছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু নিৰ্বাচনৰ সময়ত বিধায়কে আমাৰ ওচৰলৈ আহি আমাৰ পানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোক কেতিয়াও ঘূৰি নাহে বুলি অভিযোগ কৰে। যদিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হৰ ঘৰ জলৰ দৰে পদক্ষেপ আৰম্ভ কৰিছে আৰু সবকা সাথ সবকা বিকাশৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু এই গাঁওখনৰ মানুহে আজিও এই আঁচনিসমূহৰ পৰা বিৰত থাকিবলগীয়া হ'ল কিয়? নিশ্চয় এটা চিন্তনীয় বিষয়। সমস্যা বুলি ক'লে মানুহৰ ঘৰে ঘৰে বহুতেই সমস্যা, কিন্তু তাৰ ১ নম্বৰতে হ'ল পানীটো, কাৰণ পানী দিয়ে মানুহ জীৱিত হৈ থাকে। চৰকাৰৰ পৰা নহা নহয়, কিন্তু আমাৰ ইয়াত পাহাৰুৱা জেগাৰ কাৰণে মানে বহাব নোৱাৰে বুলি কৈছে। আগতে এটা নিজৰা আছিলে, এতিয়া নিজৰাটো মাৰ গৈছে, কুঁৱা দিছে, এজিপি দিনতে কুঁৱা দিছে। সেই কুঁৱাও মানে আঘোণৰ লাষ্টৰ পৰা কোনেও পানী নাপায়। তেতিয়া আৰু সেই ব্ৰহ্মপুত্ৰ আমাৰ ওচৰতে, গতিকে সেই ব্ৰহ্মপুত্ৰৰ পৰা আনে আৰু আনি কিছুমানে ফিল্টাৰ কৰি খায়, কিছুমানে গৰম কৰি খায়, কিছুমানে কিনি বজাৰৰ সেই পানী খায়। গতিকে প্ৰত্যেকেইটো কিনিব নোৱাৰে। যিটো কৈ আছে, যিটো মানে ভাষণ দিয়ে, সেই ভাষণ মতে কাম হোৱা নাই, কাৰণ তেওঁলোকে তাতে ওপৰত ধৰক AC ৰুমত থাকি তেওঁলোকে ভাষণ দি আছে, কিন্তু ইয়াৰ মানুহৰ কি অৱস্থা হৈছে গাঁৱৰ বিষয়ে তেওঁলোকেতো নাহে। তেওঁলোকে দুধ পঠায়, জমে যেনেকৈ দুধ পঠায় মানুহ নিব, তেওঁলোকে দুধ পঠায়। সেই দুধবিলাকৰ ভিতৰত দালাল আছে কিছুমান। গতিকে য'ত মানে অলপমান কিবা পাইছে তাতে হয়তো এটা টিউবৱেল বহাই দিছে। পানী আহিল বা নাহিল, তেওঁলোকে পানী আহিছে নে নাই সেইটো খবৰ লোৱা নাই, বহাব লাগে বহাইছে। মই ৰিকুৱেষ্ট কৰোঁ এইটোৱে, যিটো বইলিঙৰ যিটো পাইপ বহালে পানী ইয়াত পোৱা যাব, চিৰস্থায়ী হ'ব, গতিকে সেইটো বিচাৰোঁ আৰু মানুহখিনি তেতিয়া উপকৃত হ'ব। আমি যিখিনি বাহিৰা পানী আমি ব্যৱহাৰ কৰোঁ, সেইখিনি আমিতো নদীৰ পৰা অনা যায়। যিখিনি মানে গা ধোৱা, কাপোৰ ধোৱা পানী, বাকীখিনি নদীৰ পৰা আনিছোঁ, কিন্তু খাব লগা হ'লে আমি কিনিব লগা হয়। মানে মোৰ ঘৰত সৰু বাচ্ছা আছে, বাচ্ছাকতো নদী পানী খুৱাব নোৱাৰোঁ নে, যেনে কিনিব লগা হৈ যায়। পায়খানা চাইখানা হয় আৰু পায়খানা জ্বৰ এইবিলাক হৈয়ে থাকে। প্ৰায়ভাগ মোৰ বাচ্ছাজনীৰে বেমাৰটো বেছিকৈ হয়, সিহঁতৰ এজমাৰ প্ৰব্লেম আছে, সেইকাৰণে মানে মোৰ প্ৰব্লেমটো মোৰ বেছিকৈ আৰু। এতিয়া যদিহে চৰকাৰে আমাক অনুদান দিয়ে, পানীৰ সমস্যাবিলাক ক্লিয়াৰ কৰি দিলে আমি সবতকৈ মানে আনন্দিত হ'ম আৰু। পানীৰ সমস্যাটো মোটামুটি আপোনাৰ এতিয়া ধৰক আমাৰ বয়স মোটামুটি এতিয়া 50 বছৰ ধৰকচোন, গতিকে আমি তাৰ পিছত ধৰক মোটামুটি 30-35 বছৰমান হেৰিৰ পৰা আৰু আমি পানীৰ অসুবিধাটো বেছি পাইছোঁ আৰু। আগতে আমি সৰু থাকোঁতে আমাৰ এটা নিজৰা আছিল। পানী ক'ৰ পৰা খায় এতিয়া আপোনালোকে? এতিয়া আমি কুঁৱাৰ পৰাই খাওঁ। কুঁৱাৰ পৰা খালেও আমাৰ যে খৰালি মাহ ধৰক আঘোণ পুহ মাহত আমাৰ পানীটো তাৰমানে কুঁৱাৰ নাশ হৈ যায়, শেষ হৈ যায়। শেষ হৈ গ'লে আমি বেলেগৰ তাতে যাওঁ, গেলি মানে ক'ৰবাত 1 টিং আনো পানী, আৰু কেতিয়াবা মানে এনেকুৱা হয় পানী সেই টিঙো নাপাওঁ আৰু মানে হেৰি বন্ধ কৰি থৈ দিয়ে আৰু তেনেকুৱা।
কথা মানে মানুহৰ শুনবা লাগে আৰু এইখিনি আৰু ইয়াক ধৰক এতিয়া আমাৰ যিজন আমাৰ বিধায়ক তেওঁ কি ডিচিশ্যন লয় আমি যাই কিনে ক'ব লাগিব আৰু মেইন সমস্যা আমাৰ পানীৰ মেইন সমস্যা পানীৰ এতিয়া আমাৰ এইখিনি মানুহৰ পানীৰ কাৰণে বিৰাট মানে ডাঙৰ সমস্যা আৰু